হেল্ল' গাইছ, নতুনকৈ পোষ্ট ওলাইছে অসম পুলিচ আৰু বন বিভাগত 2026 চনত। চ' ইয়াত বিভিন্ন ধৰণৰ পোষ্ট আছে, যেনে ফৰেষ্ট গাৰ্ড, ফায়াৰমেন, কনষ্টেবল এটচেপ্টাৰ। চ' এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ জব ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে। কাৰণ এইটো চেনেলৰ যোগেদি কোনো ধৰণৰ মিছা ইনফৰমেশ্যন দিয়া নহয়, সকলো সঁচা ইনফৰমেশ্যন আপোনালোকে ইয়াত পাব। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বলক ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। চ' আছাম ফৰেষ্ট ডিপাৰ্টমেণ্ট ভেকেঞ্চি ডিটেইলছ। চ' কিমানটা পোষ্ট আছে কোনটো ডিপাৰ্টমেণ্টত আপোনালোক চাই লওঁ বলক। পোষ্ট ৱাইজ ভেকেঞ্চি চামাৰী। চ' ফৰেষ্ট গ্ৰেড 1ত আছে 211টা পোষ্ট, ফৰেষ্ট গাৰ্ডত আছে 504টা পোষ্ট, গেম ৱাটচাৰত আছে 74টা পোষ্ট, PF কনষ্টেবলত আছে 405টা পোষ্ট, কনষ্টেবলত আছে 642টা পোষ্ট, কনষ্টেবল ইন APR এটা পোষ্ট, ছাব অফিচাৰ এটা পোষ্ট, তাৰপিছত ফায়াৰমেন 347টা পোষ্ট, ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ 41টা পোষ্ট, কনষ্টেবল গ্ৰেড 3 733টা পোষ্ট, বাৰ্ণমেন কনষ্টেবল 11টা পোষ্ট, বাকলাৰ 2টা পোষ্ট আৰু বোটমেন 10টা পোষ্ট আছে। চ' এইখিনি আছিলে পোষ্ট ৱাইজ ভেকেঞ্চি। তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া, এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া এণ্ড মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। তাৰপিছত মাষ্ট বি ৰেজিষ্টাৰ্ড উইথ এ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জ। চ' আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব যিসকলে কৰা নাই। তাৰপিছত মাষ্ট বি এবল টু স্পীক ইংলিছ অৰ এনি আদাৰ ষ্টেট লেংগুৱেজ। তাৰপাছত এজ লিমিট দিয়া হৈ আছে, এইখিনি আপোনালোকে চাই ল'ব কোনটো পোষ্টৰ কাৰণে কিমান এজ লিমিট, আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। তাৰপিছত এজ ৰিলেক্সেশ্যন দিয়া হৈ আছে, SC ST প্লেইনছ ST হিলছৰ কাৰণে 5 বছৰ, OBC MOBCৰ কাৰণে 3 বছৰ, ট্ৰেইনিড হোম গাৰ্ডছ APR কনষ্টেবলৰ কাৰণে এডিশ্যনেলি 3 years আছে, EX ছাৰ্ভিচমেনৰ কাৰণে এডিশ্যনেল 2 years আছে। তাৰপিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন পোষ্ট ৱাইজ, ফৰেষ্ট গ্ৰেড 1ৰ কাৰণে আপোনালোকে বেচেলাৰ্ছ ডিগ্ৰী থাকিব লাগিব। তাৰপিছত ছাব অফিচাৰ এণ্ড কনষ্টেবলৰ কাৰণে HS লাগিব ছায়েন্স উইথ PCM, ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ কাৰণে HS ছায়েন্সত থাকিব লাগিব। ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ, কনষ্টেবল কাৰণে HS পাছ হ'ব লাগিব। PF কনষ্টেবল গ্ৰেড 3 বাৰ্ণমেন বাগলাৰ কাৰণে SSLC থাকিব লাগিব। বোটমেন কাৰণে SSLC প্লাছ ছুইমিং প্ৰফিচিয়েঞ্চি এইকেইটা থাকিব লাগিব। চ' এডিশ্যনেল স্কিলছ ৰিকুৱাৰমেণ্টছ এপ্লাই ফৰ বাৰ্ণমেন বাগলাৰ এণ্ড বোটমেন। চ' এইকেইটাৰ কাৰণে এডিশ্যনেল স্কিল প্ৰয়োজন হ'ব। তাৰপিছত চিলেকশ্যন প্ৰচেছ কি হ'ব, প্ৰথমে থাকিব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট, তাৰপিছত মেডিকেল এক্সামিনেশ্যন, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট, ৰাইটেন টেষ্ট, ৱাকিং টেষ্ট, অৰেল, তাৰপিছত ট্ৰেড প্ৰফিচিয়েঞ্চি টেষ্ট, ছুইমিং এণ্ড বুটিং টেষ্ট। বোটমেনসকলৰ কাৰণে ছুইমিং এণ্ড বুটিং টেষ্টটো দৰকাৰ হ'ব। তাৰপিছত ফাইনেল মেৰিট লিষ্ট উইল বি বেছড অন পেড, তাৰপিছত ৰাইটেন টেষ্ট, NCC, ভাইভা, স্কিল টেষ্ট, এই গোটেইকেইটাৰ ওপৰত নিৰ্ভৰ কৰি আপোনালোকৰ ফাইনেল মেৰিট লিষ্টটো প্ৰিপেয়াৰ হ'ব। তাৰপিছত হাউ টু এপ্লাই আছাম পুলিচ এণ্ড ফৰেষ্ট ৰিক্ৰুইটমেণ্ট 2026, তো এইখিনি দিয়া হৈছে। আপোনালোকে এইটো অফিচিয়েল ৱেবছাইটত ভিজিট কৰি পেলাই আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। প্ৰথমতে তাত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব, তাৰপিছত লগ ইন কৰি আপোনালোকে এপ্লাইটো কৰি ল'ব পাৰিব। তাৰপিছত ইয়াত লাষ্ট ডেটটো দিয়া হৈছে আৰু ষ্টাৰ্টিং ডেটটো দিয়া হৈছে। ষ্টাৰ্টিং ডেট 22 জানুৱাৰী 2026 আৰু লাষ্ট ডেট 22 ফেব্ৰুৱাৰী 2026। চ' যিসকলে কৰিম বুলি ভাবি আছে, ইণ্টাৰেষ্টেড হয়, তেওঁলোকে এপ্লাইটো কৰি ল'ব পাৰিব। লাষ্ট ডেট 22 ফেব্ৰুৱাৰীলৈ আছে। চ' আজি ভিডিঅ'টো ইমানখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক এটা আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব চেনেলটো, এনেধৰণৰ জব ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে। থেংক ইউ।